যিসকল ষ্টুডেণ্ট FIUGPৰ অধীনত BA BC BCom 4th চেমিষ্টাৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ যিটো সাবজেক্ট AEC এছামিজ নিকা অসমীয়া ভাষা যিটো সাবজেক্ট আছে সেই সাবজেক্টে তোমালোকৰ চেপ্টাৰ 2 কমন কোৱেশ্চন এণ্ড আনসাৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ আলোচনা কৰিম ফাইনেল এক্সামিনেশ্যন 2026 ৰ কাৰণে আৰু ইতিমধ্যে এই চেপ্টাৰৰ এই সাবজেক্টটো তোমালোকৰ প্ৰথম চেপ্টাৰৰ ইতিমধ্যে কমন কোৱেশ্চন আনসাৰ আলোচনা কৰিছো সেই ভিডিঅ'টো যদি কোনো ষ্টুডেণ্ট চাব বিচাৰিছে তেনেহলে এই ভিডিঅ ডেসক্ৰিপশন অথবা তোমালোকৰ কমেন্ট পিনত লিংক দিয়া থাকিব সেই ভিডিঅ'টো তোমালোকে চাই লবা প্ৰথম চেপ্টাৰ আজি তোমালোকে দ্বিতীয় নম্বৰ চেপ্টাৰটো চাই লোৱা 4th সেমিস্টাৰ EAC সাবজেক্ট যেটো এছামিজ নিকা অসমীয়া ভাষা যিখন বিষয় আছে তো তোমালোকে এক নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় যে এক নম্বৰৰ কাৰণে কিবা যে প্ৰথম প্ৰশ্নটো যে ভাষাৰ নিম্নতম সামগ্ৰীটো কি ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো হ'ব কি দৌনি তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো যে বাক্যৰ অপৰিহাৰ্য গুণ কেইটা তো তিনিটা আকাংক্ষা যোগ্যতা আৰু আসক্তি এই বাক্যৰ এই অপৰিহাৰ্য তিনিটা গুণ আছে তাৰপিছত তোমালোকৰ 3 নম্বৰটো হ'ল যে বাক্যৰ সমাপ্তি বুজাবলৈ কি চিহ্ন ব্যৱহাৰ কৰা হয় দাৰি চিহ্ন বুলি ব্যৱহাৰ কৰা হয় তাৰপিছত তোমালোকৰ 4 নম্বৰটো ৰাইজ সকল আপোনালোকে ভালে আছেনে বাক্যটো শুদ্ধ নে ইয়াৰ উত্তৰটো কি হ'ব নহয় বাক্যটো শুদ্ধ নহয় বাক্যটো শুদ্ধ ৰূপ কেনেদৰে হ'ব যে ৰাইজ আপোনালোকে ভালে আছেনে বা আপোনালোক ভালে আছেনে এইটো হ'ব শুদ্ধ তাৰপিছত তোমালোকৰ 5 নম্বৰটো জ্যোতি মানে কি ইয়াৰ উত্তৰটো কি হ'ব জ্যোতি মানে হ'ল বিৰতি বা ৰখা নেক্সট ইম্পৰ্টেন্ট হ'ল তোমালোকৰ 6 নম্বৰ বক্তাৰ বনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ পোৱা পদ সমষ্টি কি বলে বাক্য বুলি কোৱা হয় 7 নম্বৰটো হৈছে হিতাৰ দেউতাকে বাল ক্ৰিকেট খেলে ইয়াৰ উত্তৰটো কি হ'ব দেউতাৰ লগত কোনটো বিভক্ত শুদ্ধ তো দেউতাকেহে এইটো কি হ'ল যে দেউতাৰ লগত শুদ্ধটো বিভক্ত শুদ্ধ ৰূপ তাৰপিছত তোমালোকৰ 8 নম্বৰটো হ'ব ছোৱালীজনৰ কণ্ঠ বৰ ভাল বা বৰ মিঠা বা বৰ শুৱলা বা বৰ সুন্দৰ আৰু শুদ্ধ ৰূপটো লিখা বা শুদ্ধ ৰূপটো কোনটো হ'ব ইয়াৰ শুদ্ধ ৰূপটো হ'ব যে কি ছোৱালীজনৰ কণ্ঠ বৰ শুৱলা তাৰপিছত তোমালোকৰ 9 নম্বৰটো যে সম্বোধন পদৰ পিছত সাধাৰণতে কি চিহ্ন ব্যৱহাৰ হয় কোমা চিহ্ন যিটো ব্যৱহাৰ কৰে এইটো তোমালোকে সকলে কম বেছি জনাই তোমালোকৰ 10 নম্বৰটো হ'ল যেহেতু এইবিলাক প্ৰশ্ন তোমালোকৰ 1 মাৰ্কছৰ কাৰণে আলোচনা কৰি আছো যেহেতু তোমালোকৰ আজি 2 মাৰ্কছৰ দিম আৰু তোমালোকৰ 5 মাৰ্কছৰ যেহেতু তোমালোকৰ 1 মাৰ্কছৰ থাকিব 5 মাৰ্কছৰ থাকিব 10 মাৰ্কছৰ থাকিব তো তোমালোকৰ তিনিটা টাইপেৰে তোমালোকৰ কোৱেশ্চনটো দি দিম তো তোমালোকৰ 10 নম্বৰটো একেটা কথাকে সুৰৰ ভিন্নতা অৰ্থৰ ভিন্নতা আনে নে হয় আনে তাৰপিছত তোমালোকৰ 11 নম্বৰটো বাক্যত কাৰোবাৰ উক্তি হবহু উদ্ধৃত কৰিলে কি চিহ্ন ব্যৱহাৰ কৰা হয় কি চিহ্ন ব্যৱহাৰ কৰা হয় যে উদ্ধৃত চিহ্ন ব্যৱহাৰ কৰা হয় 12 নম্বৰটো আছে কাৰ্য আৰু কাৰৰ সম্বন্ধ থকা দুটা খণ্ড বাক্য সংযোগ কৰিবলৈ কি চিহ্ন লাগে কি লাগে সেমিকোলন লাগে তাৰপিছত তোমালোকৰ 30 নম্বৰ কি ধ্বনিটো বাগিন্দ্ৰিয়ৰ কোন স্থানত উচ্চাৰণ হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো কণ্ঠত জিবাহমূলীয় স্থানত তাৰপিছত তোমালোকৰ 14 নম্বৰ সি চাগৈ আজি নাহিব এই কথাটো কি ধৰণৰ বাক্য এইটো কি ধৰণৰ বাক্য এইটো কি সৰল বাক্য তাৰপিছত তোমালোকৰ শেষৰটো হ'ল 15 নম্বৰ বাক্যৰ এটা অংশৰ অৰ্থ স্পষ্ট কৰিবলৈ ব্যৱহাৰ কৰা অতিৰিক্ত অংশ কিহৰ ভিতৰত ৰখা হয় বান্ধনী বা বেৰকেটৰ ভিতৰত কি ৰখা হয় তো এই 1 পৰা যি 15 লৈ তোমালোকে প্ৰশ্ন দিয়া আছে এই গোটেইবিলাক প্ৰশ্ন তোমালোকে 1 মাৰ্কছৰ কাৰণে শিকিবা তো এইবিলাক আছিল 4th সেমিষ্টাৰৰ EAC নিকা অসমীয়া ভাষাৰ যেটো চেপ্টাৰ 2 মোস্ট কমন কোৱেশ্চন এণ্ড আনসাৰ 2026 ফাইনেল এক্সামিনেশ্যনৰ কাৰণে এতিয়া তোমালোক 2 মাৰ্কছৰ কাৰণে কোনবিলাক ইম্পৰ্টেন্ট তো 2 মাৰ্কছৰ কাৰণে কি পাছে বাক্যৰ আকাংক্ষা বুলিলে কি বুজা ইয়াৰ উত্তৰটো কি হ'ব বাক্যৰ এটা পদ শুনাৰ পাছত আন এটা পদ শুনিবলৈ থকা স্বাভাৱিক ইচ্ছা বা হেঁপাহক কি আকাংক্ষা বোলে তাৰপিছত তোমালোকৰ 2 নম্বৰটো দি আছে বাক্যৰ যোগ্যতা মানে কি যেহেতু এইবিলাক 2 মাৰ্কছৰ কাৰণে কিবা তো এনসাৰটো চাই লোৱা এনসাৰটো তোমালোকে দিয়া আছে স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰপিছত তোমালোকে 3 নম্বৰটো আশা কৰিলো তোমালোকে আমাৰ ঘৰত আহিবা এই বাক্যটো শুদ্ধকৈ লিখে এই বাক্যটো যদি শুদ্ধকৈ যদি লিখিব লাগে তেনেহলে কেনেকৈ লিখিবা যে আশা কৰিলো তোমালোক আমাৰ ঘৰলৈ আহিবা এইটো আছিল শুদ্ধ তাৰপিছত তোমালোকৰ 4 নম্বৰটো আসক্তি কাক বোলে বাক্যৰ পদৰ অৰ্থ অনুযায়ী শৃংখলাবদ্ধভাৱে সজাই আসক্তি বুলিয়ে মিশ্ৰ কাক বোলে যি বাক্যত এটা প্ৰধান খণ্ড বাক্য আৰু তাৰ লগত এক বা ততোধিক নিৰ্ভৰশীল খণ্ড বাক্য থাকে তাকে মিশ্ৰ বাক্য বোলে
6 নম্বৰ কলন চিত্ৰ দুটা ব্যৱহাৰ লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তো ইয়াৰ উদাহৰণ আহিব পাৰে যে কলন চিহ্নৰ ব্যৱহাৰ হোৱা দুটা বাক্য লিখা এনেদৰে আহিব যদি আহে প্ৰশ্ন এনসাৰটো এনেদৰে লিখিবা উদাহৰণটো হ'ল যে উদাহৰণ বা তালিকা দিয়াৰ আগত এটো ব্যৱহাৰ কৰা হয় তাৰপিছত দিছে নাটকৰ সংলাপৰ চৰিত্ৰৰ নামৰ পিছত কি কলন চিহ্ন দুটা ব্যৱহাৰ কৰা হয় তাৰপিছত তোমালোকৰ 7 নম্বৰ অসমীয়া বাক্যত পদৰ ক্ৰম কেনেকুৱা হোৱা উচিত এনসাৰটো চাই লোৱা 8 নম্বৰটো দিয়া আছে 9 নম্বৰটো দিয়া আছে আৰু 10 নম্বৰটো দিয়া আছে তোমালোকৰ যৌগিক বাক্যৰ এটা উদাহৰণ দিয়া যি হি আহিল আৰু মই গুচি গ'ল এইটো আছিল যৌগিক বাক্যৰ এটা উদাহৰণ তাৰপিছত তোমালোকৰ 11 নম্বৰটো দিয়া আছে বিস্ময়বোধক চিহ্ন কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰটো চাই লোৱা বাক্যত অশুদ্ধ প্ৰয়োগৰ দুটা কাৰণ লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় উত্তৰটো হ'ব যে কি প্ৰথমটো আছে ব্যাকৰণ নিয়মৰ অজ্ঞতা অন্য ভাষা যেনে ইংৰাজী বা হিন্দী প্ৰভাৱ এইটো আচলতে বাক্যত অশুদ্ধ প্ৰয়োগ দুটাৰ কাৰণ আৰু মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ 30 নম্বৰ যেহেতু তোমালোকৰ অশুদ্ধ বাক্য দিয়া থাকিব তোমালোকৰ শুদ্ধ কৰিব লাগিব শুদ্ধ বাক্য লিখিব লাগিব এইবিলাক প্ৰশ্ন তোমালোকৰ 100% তোমালোকে কমন পাবাই তো তাৰ কাৰণে তোমালোকৰ এইটো জানি লবা যে তোমালোকৰ অশুদ্ধ বাক্য দি দিব কোশ্চিনত আৰু তোমালোকে এনসাৰটো শুদ্ধ বাক্য কেনেদৰে হ'ব সেইটো তোমালোকে লিখিব লাগে এনেদৰে প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামছত দেখিবলৈ পাবাই 4th সেমিস্টাৰ এএইচি সাবজেক্ট যেটো নিকা অসমীয়া ভাষা যিখন বিষয় আছে তো অশুদ্ধ বাক্য কেইটা দিয়া আছে তোমালোকৰ এক্সাম্পল হিচাপে মই 5খন প্ৰশ্ন দিয়া আছে তো তোমালোকে এইটো চাই লবা যিহেতু তোমালোকে এই ধৰণৰ প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামছত দেখিবলৈ পাবা তাৰ কাৰণে তোমালোকে এই যি 13 নম্বৰৰ যিবিলাক প্ৰশ্ন দিয়া আছে এইকেইটা তোমালোকে ভালদৰে চাই যাবা এতিয়া তোমালোকৰ 5 নম্বৰ যেহেতু তোমালোকৰ 5 নম্বৰ থাকিব যেহেতু তোমাৰ টোটাল 30 মাৰ্কছ তোমালোকৰ ফাইনেল এক্সাম দিব লাগিব এইখন পেপাৰত তো 5 মাৰ্কছৰ কাৰণে কিবা জ্যোতি চিহ্নই কিদৰে বাক্যৰ অৰ্থ সলনি কৰিব পাৰে উদাহৰণসমূহ বুজাই লিখা এইটো 5 মাৰ্কছৰ কাৰণে কিবা তাৰপিছত তোমালোকৰ 2 নম্বৰটো দিছে যে বাক্যৰ প্ৰকাৰভেদসমূহ উদাহৰণসমূহ আলোচনা কৰা বাক্যৰ আসক্তি আৰু যোগ্যতাৰ গুৰুত্ব আলোচনা কৰা মোস্ট ইম্পৰ্টেণ্ট তাৰপিছত 4 নম্বৰটো দি আছে তোমালোকৰ যে জ্যোতি চিহ্ন বুলিলে কি বুজা অসমীয়া ভাষাৰ জ্যোতি চিহ্নসমূহৰ বিষয় খৰচি মাৰি আলোচনা কৰা মোস্ট ইম্পৰ্টেণ্ট যেহেতু এই প্ৰশ্নটো সেশনাল বা ইন্টাৰনেল এক্সামিনেশনত ইতিমধ্যে আহি গৈছে ফাইনেল এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ 5 নম্বৰ অসমীয়া ভাষাত কোমা আৰু সেমিকোলনৰ ব্যৱহাৰৰ পাৰ্থক্য বুজাই লিখা 6 নম্বৰটো যে তলৰ খণ্ড বাক্য কেইটাৰ অৰ্থ লিখি বাক্য সজা কপাল ফুল উভয় নদী কপালত জুই লাখ কাণ কটা গড়পাত তো এইবিলাক আছিল কি এইবিলাক আছে তোমাৰ খণ্ড বাক্য তো খণ্ড বাক্য আহিব তো খণ্ড বাক্য কেইটাৰ অৰ্থ লিখিব আহিব পাৰে তোমালোকে তাৰ কাৰণে দিয়া আছে তোমালোকে এইটো শিকি যাবা অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি উচ্চাৰণৰ ধৰণ আৰু স্থানীয় অনুযায়ী বিভাজন কৰি ইহঁতৰ বিৰোধ চিহ্ন বিচাৰ কৰা 8 নম্বৰটো আৰু শেষৰ প্ৰশ্নটো যে বাক্যত হোৱা সাধাৰণ ভুলবোৰ ওপৰত এটি টকা লিখা তোমালোকৰ এই 5 মাৰ্কৰ কাৰণে এখন প্ৰশ্ন দিয়া আছে তোমালোকে এইখিনি শিকিলে তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা এইটোই আছিল 4th সেমিস্টাৰ যেটো এইচি এছামিজ নিকা অসমীয়া ভাষা যিখন বিষয়ৰ সেইখন বিষয়ৰ তোমালোকৰ ইউনিট নম্বৰ বা চেপ্টাৰ নম্বৰ 2 কমন প্ৰশ্নৰ উত্তৰ ফাইনেল এক্সাম 2026 আৰু ইতিমধ্যে ফাৰ্স্ট চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈছে সেই ভিডিওটো তোমালোকে চাই যাবা তো তোমালোকে যেহেতু দুটা ইউনিট আছে এইচি যেহেতু 4th সেমিস্টাৰৰ এই দুটা ইউনিটৰ তোমালোকৰ আলোচনা কৰা হল তো তোমালোকে এই দুটা ইউনিটৰ ভিডিওটো তোমালোকে চাই যাবা তো এই চাই গলে তোমালোকে ডাইৰেক্টলি কমন পাবা তো ভিডিওটো ইমানে আছিল ভিডিওত যদি তোমালোকে আৰু কোনো সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে তেনেহলে কমেন্ট বক্সত জনাবা